अगली खबर असम से है, जहां सोनितपुर जिले के डेकियाजुली नागरिक मंच के तत्वाधान में आज डेकियाजुली में प्रतिष्ठित चिकित्सक डॉक्टर ऋत्विक राज भैया को औपचारिक रूप से सम्मानित किया गया। इस सम्मान समारोह में असम के स्वास्थ्य मंत्री अशोक सिंघल सहित कई गणमान्य लोग उपस्थित रहे। देखिए संवाददाता प्रशांत बेस्ट की रिपोर्ट। খুবই ভাল লাগিছে সম্বৰ্ধনা মিটিংখন মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাবিছোঁ যে গোটেই ঢেকীয়াজুলিবাসী আজি মোক লৈ আনন্দিত হৈছে, গৌৰৱান্বিত হৈছে। তো খুবেই ভাল লাগিছে। মোৰ মতে মাধ্যমৰ মই আগতেও ক'লোঁ যে ইমান এটা বিশেষ ৰোল নাই। যদি কোনোবাই ভালকৈ পঢ়িব বিচাৰে মাধ্যমটো মোৰ মাজত তাৰ মাজত নাহিব, কিন্তু ডেফিনেটলি যদি আগলৈ গৈ পেলাই খুব ডাঙৰ ৰিচাৰ্চ বা কিবা গৱেষণা কৰিবলগীয়া হয় ইংলিছৰ অলপ প্ৰয়োজনীয়তা আছে। কিন্তু মেডিকেল সায়েন্সতো আপোনাৰ মেডিকেলও আপুনি ইংলিছতে পঢ়িব লাগিব, কিন্তু মোৰ মতে মাধ্যমে মোক একো অসুবিধা কৰা নাছিলে। যুৱ প্ৰজন্মক কি আহ্বান জনাব স্যাৰ? যুৱ প্ৰজন্ম ড্ৰাগছ বা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈছে যুৱ প্ৰজন্ম। হয়, মোৰ মতে এডুকেশ্যনৰ যিটো আপোনাৰ ইম্পৰ্টেঞ্চ, পঢ়াৰ যিটো ইম্পৰ্টেঞ্চ বা কলেজৰ যিটো ইম্পৰ্টেঞ্চ, শিক্ষাৰ যিটো ইম্পৰ্টেঞ্চ, সেইটো যদি বাঢ়ি আহে আৰু যদি আমাৰ যদি আনএমপ্লয়মেণ্টে কমাব পাৰোঁ, ডেফিনেটলি ড্ৰাগ ইউজ কমি আহিব।